ৰাইজ। আজি আকৌ আপোনালোকৰ আগত খানা খাবলৈ আহিলোঁ, কথা পাতি পাতি দুআষাৰ পাতোঁ বুলি। এয়া চাওক, আজি দুপৰীয়া সাজ ইয়াৰ দিছোঁ, আৰু এইটো মাছ, ৰৌ মাছ ফ্ৰাই, আৰু এতিয়া বনালোঁ বিলাহীৰ লগত অকণমান ব্ৰইলাৰ মাংস আছিলে, বনাই দিলোঁ। এইটো ব্ৰইলাৰ মাংস, পিঁয়াজ আৰু নেমু আৰু চাটনি মানে পদিনা চাটনি। তেতিয়াহ'লে মই খাওঁ, আপোনালোকে চাই থাকক। খানা খোৱা ভিডিঅ' এটা আকৌ লৈ আহিলোঁ, বহুত দিন অনা নাই খানা খোৱা ভিডিঅ', ভাবিলোঁ লৈ আহোঁ বুলি। সেইকাৰণে খানা খোৱা ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দুআষাৰ কথাও পাতোঁ, মানে ভিডিঅ' দিয়া নাই। আপোনালোকে পটল আৰু মাংস বনাই খাই পাইছেনে? কেতিয়াবা গাহৰি মাংস বনাই খাবচোন, বৰ টেষ্টি হয় খাবলৈ। বেটা শুই আছে, দেউতা কামলৈ গ'ল। স্কুলৰ পৰা আজি শনিবাৰ যে সোনকালে আহিলে, আৰু সি দেৰিকৈ খাম বুলি কৈছে। সেইকাৰণে মই বোলো খাই লওঁ। মই ৰাতিপুৱা চাহ একাপ খাই আছোঁ, দোকান যাব লাগিব যিহেতু, সেইকাৰণে এতিয়া খাই ল'লেহে আকৌ আজৰি হ'ম। বন্ধুসকল, বাৰু মুখামুখি মোক আগুৱাই নিনিয়ে নি বাৰু? অকল খানা খোৱা ভিডিঅ' দিছোঁ, মোক গালি চালি নিদিব আকৌ। ভেন্দি বইল খাই কেনে পায় বাৰু? মোৰ ভালে লাগে। গৰমৰ দিনত যে নেমুটো নহ'লে নহয় আৰু, বৰ তৃপ্তিৰে খাওঁ নেমু হ'লে ভাতকেইটা। দিনটোত এবাৰে খাওঁ, এটামান 1:30মান বজাত, কেতিয়াবা অলপ সোনকালে খাওঁ। ইমান টেষ্টি, ভোট জলকীয়া পূৰা জ্বলা। বইল খাই খুব ভাল লাগে। কাৰোবাৰ বেলেগৰ হাতত খাবলৈ বুলি নায়েই দেখোন। আটাইতকৈ তৃপ্তিৰে ভাত খোৱা হয় মাৰ হাতৰ। যাৰ যাৰ মা আছে সেয়া সৌভাগ্য আৰু, মাকৰ হাতে খাবলৈ পায়। মোৰ যে মা দেউতা নায়েই, সেইকাৰণে নিজে বনাই নিজে খাব লাগে আৰু। কেতিয়াবা ওচৰতে যদি মাকৰ ঘৰ থাকে, তেতিয়া আৰু কথাই নাই আৰু, কিবা এটা খাবলৈ মন গ'লে মাকৰ ঘৰলৈ। চেনেলটো, ইউটিউব চেনেল খোলা হ'ল, ফেচবুক পেজো আছে মোৰ। নাজানো আগুৱাই যাব পাৰিম নে নোৱাৰিম, সম্ভৱ হয়নে নহয়। তথাপিতো ব্লগ আৰু ভাত খোৱা ভিডিঅ' দি গৈছোঁ যিমানখিনি পাৰোঁ। বাকীখিনি আপোনালোকৰ হাতত এৰি দিছোঁ। মজা।
টেষ্টি টেষ্টি খানা দেই, টেষ্টি টেষ্টি ফুড। মোৰ মাছ খাই কিবা কিবা লাগিছে ন, মোৰ চৰ্দি হৈ আছে, সেইকাৰণে কাহ আৰু চৰ্দি বহুত দিনৰ পৰা। আপোনালোকৰ আগত ভাত খোৱা ভিডিঅ' হওক বা ব্লগে হওক, বেলেগ ভিডিঅ' হওক, নিদিলে মানে মনটো কিবা ভালেই নালাগে, দিলে মানে ভাল লাগে আৰু। আপুনি পৰিয়াল নহয় জানো আপোনালোকে? ভিডিঅ'বিলাক চাই জনাব মতামত। কিছুমানে আকৌ কমেণ্টত অকল ভাত খোৱা ভিডিঅ'কে দি আছে আৰু বুলিহে ন হ'ব। আপোনালোকৰ ফালে ৰ'দ কেনেকুৱা বাৰু? আপোনালোকৰ ফালে ৰ'দ নে বৰষুণ? আমাৰ ইয়াত নেৰা নেপেৰাকৈ বৰষুণ দিলে দিয়ে থাকে। পাহাৰ কাষীয়া যে, ওচৰতে পাহাৰখন আছে, পাটকা পাহাৰ। ৰ'দ দিলে দিয়ে থাকে। কালিৰ পৰা এনেকুৱাকৈ ৰ'দ দিছে নহয়, ভাবিব নোৱাৰোঁ আৰু। কালি স্কুল গৈছিলোঁ, ভেটা স্কুল, বাপৰে সাংঘাতিক ৰ'দ মানে। এই তালু ফুটি ঘিউ ওলাই যাওঁ ৰ'দ, সেনেকুৱা ৰ'দ। বিশেষ এটা কামত গৈছিলোঁ। আজি আকৌ ৰাতি বৰষুণ। ৰাতিপুৱা সময়তো বৰষুণে দি আছিলে, কিন্তু এতিয়া সাংঘাতিক ৰ'দ আকৌ। তেতিয়াহ'লে আজি ভাত খোৱা ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্টত জনাবলৈ নাপাহৰিব। ধুনীয়াকৈ খাই দিলোঁ, দুপৰীয়া সাঁজৰ তৃপ্তিৰে ইমানে টেষ্টিকৈ খালোঁ। তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আকৌ। তেতিয়াহ'লে বাই বাই।